নিশ্চয় আপোনালোক ভালে আছে আৰু খুব গৰমৰ পিছত এতিয়া বতৰ বৰষুণ যিহেতু যথেষ্ট ঠাণ্ডাও হৈছে আৰু সকলো ভালে থাকক যিকি নহওক সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ বিশেষ এটা কাৰণত বহুতেই মোক কৈ আছিলে যে যোৰহাট মাজুলী সংযোগী যি দলঙৰ নিৰ্মাণ কাৰ্য বৰ্তমান বন্ধ হৈ আছে সেই নিৰ্মাণ কাৰ্যৰ ভিডিঅ' কিছুমান পোৱাৰ কথা কৈছিলে কিন্তু দুৰ্ভাগ্যজনক দলং কি কাৰণে বন্ধ হৈ আছে আৰু কোম্পানী কি কাৰণে বন্ধ কৰি থৈছে সেই বিষয়ে আমি যিহেতু নাজানো আৰু নজনাৰ অৰ্থাৎ আপোনালোকক দিবলৈ মই বিচৰাও নাই আৰু নিৰ্মাণস্থলীলৈ যেতিয়া যোৱা হয় তাতে ভিডিঅ'খনত কোনো বাধা নাই কিন্তু এটা কথা পৰিলক্ষিত হৈছে তাত কি কাৰণে দলংখন বন্ধ হৈ আছে কোনো সেই বিষয়ে অৱগত নকৰে বা মুখ খুলিব নিবিচাৰে যিহেতু তেওঁলোকৰ কিছুমান নীতি নিয়ম থাকে আৰু সেই নীতি নিয়ম অনুসৰি তেওঁলোকে কথাটো প্ৰকাশ নকৰে সেইটো চবৰে কিছুমান ৰুল থাকে গতিকে সেই ক্ষেত্ৰত মই কাকো দুখ দিবলৈ নাযাওঁ কিন্তু এটা কথা ঠিক যে দলঙৰ যোৰহাট মাজুলীৰ যি সংযোগী দলং এই সংযোগী দলং নিৰ্মাণ আগৰ যি PRC কোম্পানী কৰি আছিলে PRC সেই কোম্পানীটো খুব সম্ভৱ এৰাৰ সম্ভাৱনা আছে আৰু সেইটোৱে নতুন কোনোবা অন্য কোনো কোম্পানীয়ে হয়তো টেণ্ডাৰ লাভ কৰিব বা কাম কৰিব সেই বিষয়ে আমি আপোনালোকক সঠিক তথ্য দিয়া নাই কিন্তু আমি যিখিনি শুনিছোঁ সেইখিনিহে অৱগত কৰিছোঁ যিকি নহওক দলং এখনৰ বিষয়ে বা কোনোবা এটা প্ৰতিষ্ঠানৰ বিষয়ে ভুল তথ্য আমি আপোনালোকক দিব বিচৰা নাই দলং নিশ্চয় কাম আৰম্ভ হ'ব আৰু যেতিয়া এটা কোম্পানীৰ পৰা অন্য এটা কোম্পানীলৈ হস্তান্তৰ হ'ব নিশ্চয় সময় লাগিব আৰু কাম আৰম্ভ হ'ব চাগে সেই বিষয়ে মই আপোনালোক হ'ব বুলি ক'ব নোৱাৰোঁ নহ'ব বুলি ক'ব নোৱাৰোঁ কিন্তু দলংখন বন্ধ হৈ যোৱাৰ বাবে কামখিনি বন্ধ হৈ যোৱাৰ বাবে সঁচাই আমি মাজুলীবাসী হিচাপে বহুত বেছিয়ে দুখিত হৈছোঁ কিন্তু ভিডিঅ' এইবাবেহে প্ৰচাৰ কৰা নাই যাতে কিছুমান ভুল তথ্য লৈ পেলাই মই আপোনালোকৰ মাজত দিব বিচৰা নাই যিহেতু সকলোৱে ভাল কিবা এটা বিচাৰে আৰু এইখিনিতে এটা কথা কওঁ যে মই বৰ্তমান বহুত দিন ভিডিঅ' বনোৱা নাই ভাল নিশ্চয় কণ্টেণ্ট পোৱা নাই সেইটো কাৰণে হয়তো বনাব পৰা নাই বৰ্তমান মই আমাৰ মাজুলীৰে কিছুমান যুৱকে নিজে বৰ্তমান বিভিন্ন কামত নিয়োজিত হৈ আছে আৰু নিজাকৈ ব্যৱসায় আৰম্ভ কৰি আছে ধৰি লওক যিবোৰ কামে হয়তো আন দহজনকো আগবাঢ়ি যোৱাত সহায় কৰিব বিশেষকৈ আমাৰ কমাৰগাঁৱৰ এজন যুৱকে আৰম্ভ কৰিছে বাউণ্ডেৰী ৱালৰ কাম ঠিক তেনেকৈ কিছুমান ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াম যদি ভাল পায় আপোনালোকে বা তেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে কমেণ্টত গৈ পেলাই অনুগ্ৰহ কৰি জনাব আপোনালোকে চাবলৈ বিচাৰে নে নিবিচাৰে যিহেতু যিকোনো তথ্য যিকোনো ভিডিঅ' মই দিব বিচৰা নাই সমাজৰ যদি বা ৰাইজৰ নৱপ্ৰজন্মৰ যদি ভাল কিবা এটা দিব পাৰে তেতিয়া নিজৰ ভাল লাগে আনক কৈও ভাল লাগে যে আপুনি মোৰ ভিডিঅ'বোৰ চাইছে নে নাই কিন্তু নহকে নহকে যদি মই কিছুমান অদৰকাৰী ভিডিঅ' দি থাকোঁ ঠিক তেনেকৈ সেই ভিডিঅ'বোৰ চাই পেলাই কাৰো একো লাভ নহয় সময় নষ্ট হোৱাৰ বাবে সেয়ে মই ভাবিছোঁ তেনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' মই আগতে তেনেকুৱা ভিডিঅ' দিছোঁ ধৰি লওক মুখাশিল্পৰ লগত জড়িত কিছুমান ভিডিঅ' দিছোঁ আপোনাৰ ফাৰ্মিঙৰ লগত জড়িত কিছুমান ভিডিঅ' দিছোঁ কিছুমান ল'ৰাই ফাৰ্মিং কৰি টকা উপাৰ্জন কৰি আছে কিছুমানে নিজাকৈ ফেক্টৰী খুলি ইণ্ডাষ্ট্ৰি খুলি পেলাই টকা উপাৰ্জন কৰি আছে কিছুমানে লেয়াৰ ফাৰ্ম খুলি আছে ঠিক তেনেকৈ সেই ভিডিঅ'সমূহ বা সেই যুৱকসকলক মই চিনাক্ত কৰিব বিচাৰোঁ আপোনালোকক কিন্তু দুৰ্ভাগ্যজনক সময়ৰ অভাৱ যিহেতু মানুহৰ বাবে বা ব্যৱসায়ৰ লগত জড়িত থকা মানুহৰ বাবে যাবও নোৱাৰোঁ আৰু এইটোও নহয় যে মই ইউটিউবৰ পৰা বহুত বেছি পইচা পাই আছোঁ সেইটোও নহয় কিন্তু আৰু আপোনালোকে এতিয়া বুজি পাইছে চাগে যিসকল ইউটিউবাৰে বহুত পইচা আছে বুলি কৈ বা বহুত তেওঁলোকৰ ফলোৱাৰ্ছ ভিউৱাৰ্ছ আছে বুলি কৈ পেলাই বহুত পইচা উপাৰ্জন কৰিছোঁ বুলি কয় সেইসকলৰ বিষয়ে নিশ্চয় আপোনালোকে এইকেইদিনতে অনুমান কৰিছে চাগে আৰু কোনোবাই প্ৰমোশ্যন কৰি কোনোবাই কাৰোবাৰ ট্ৰেডিঙৰ বিষয়ে প্ৰমোশ্যন কৰি তেনেকৈ টকা উপাৰ্জন কৰে ইউটিউবৰ পৰা ইমান সহজে পইচা হয়তো ইমান সহজ নহয় আৰু যি কি নহওক সেইবোৰ আমাৰ আলোচনাৰ বিষয় নহয় আমাৰ মূল আলোচনাৰ বিষয় হ'ল যিসকল কৰ্ম উদ্যমী যুৱক আছে বা যিসকলে নিজাকৈ কিবা এটা কৰি আছে দোকানক বাদ দি পেলাই যিবিলাক ফাৰ্ম ধৰি লওক যি খেতিয়ে নহওক
সকলো মই সেই যুৱকসকলক বা সেই লোকসকলক মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিব বিচাৰোঁ। আৰু যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে মোক আপোনালোকে অনুগ্ৰহ কৰি জনাব যে আমাৰ ইয়াত এনেকুৱা ভাল এটা কাম চলি আছে বা ল'ৰা কোনোবা যুৱক যুৱতীয়ে হওক এনেকুৱা ধৰণৰ কাম কৰি আছে, ফাৰ্মিং কৰি আছে, সেইসকল ব্যক্তিক মই ৰাইজৰ মাজলৈ লৈ যাব বিচাৰোঁ আৰু তেওঁলোকৰ চিনাকি কৰাই দিব বিচাৰোঁ যাতে তেওঁলোকৰ পৰা আন 10জনৰ উপকাৰ হয়। যিহেতু বৰ্তমান আপোনালোকে দেখিলে 4-5 হাজাৰ চাকৰিৰ কাৰণে 11-12 লাখ যেতিয়া কেণ্ডিডেটে পৰীক্ষা দিবলগীয়া হয়, তাৰপিছত আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে চাগে কি কাৰণত এনেকুৱা হ'বলৈ গৈ আছে। গতিকে আমি নিজে কিবা এটা কৰোঁ আৰু সেয়ে মই ভাবোঁ যে সেই যুৱক বা যুৱতীসকলক আপোনালোকৰ মাজত চিনাকি কৰাই দিওঁ বা দেখুৱাই দিওঁ। অলপ দিনৰ আগত দেখাইছিলোঁ যে ফিছ ফাৰ্মিঙৰ বিষয়ে দেখাইছিলোঁ আৰু ছাগলী ফাৰ্মৰ বিষয়ে দেখাইছিলোঁ বা হাঁহ পুহি স্বাৱলম্বী বা মাছ পুহি স্বাৱলম্বী হয়। ঠিক তেনেকৈ তেওঁলোকে ব্ৰইলাৰ ফাৰ্মিং কৰিছে, সেই লোকসকলক মই আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰোঁ যাতে তেওঁলোকক আপোনালোকেও চিনি পায়, আপোনালোকৰ পৰা সুবিধা হয়, আপোনালোকে তেওঁলোকক সহায় সহযোগিতা আগবঢ়ায়, তেনেকৈ এখন সমাজ আগবাঢ়ি যায়। ধন্যবাদ। আৰু শেষত পুনৰ ক'ম যে দলঙৰ ভিডিঅ'টি বনোৱাৰ বাবে মই দুখিত আৰু ভুল তথ্য এটা মই আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰোঁ, সেইবাবে মই দলঙৰ ভিডিঅ' বনাব নাই। ধন্যবাদ।